পৰিপুষ্টি মেলা আমাৰ সমাজ কল্যাণ বিভাগৰ এটা নিয়মীয়া কাৰ্যসূচী। আমি সদায় শিশু, গৰ্ভৱতী মহিলা, তাৰ পিছত প্ৰসূতি মাতৃ তথা কিশোৰ কিশোৰীসকলৰ স্বাস্থ্য সজাগতা বৃদ্ধিৰ বাবে বিভিন্ন সময়ত এনেকুৱা অনুষ্ঠান আমি কৰি থাকোঁ। আৰু এইটো চৰকাৰৰ নীতি নিৰ্দেশনা অনুসৰিয়ে হৈছে। গতিকে যাতে এনেকুৱা অনুষ্ঠানৰ জৰিয়তে যাতে এই আমাৰ যিখিনি গৰ্ভৱতী হওক, প্ৰসূতি মাতৃ হওক, শিশু হওক 6 মাহৰ পৰা 6 বছৰৰ আৰু কিশোৰ কিশোৰীসকলৰ যাতে স্বাস্থ্য হানি নহয়, তেওঁলোকে যাতে পুষ্টিহীনতাত নুভুগে, তেনেকুৱা কিছু লক্ষ্য উদ্দেশ্য ৰাখিয়েই সজাগতা সৃষ্টিৰ বাবে আমি এনেধৰণৰ আজি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ আৰু গোটেই শোণিতপুৰ জিলাৰ সকলোৱে আমাক ইয়াত সহযোগিতা কৰিছে। আয়োজন কৰা হৈছে আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ভিতৰতে আমাৰ বৰচলা প্ৰজেক্টটো মানে চিলেকশ্যন হৈছিল এইটো প্ৰগ্ৰাম পতাৰ কাৰণে। গতিকে আজি আমি ইয়াত সজাগতা সভা হিচাপে আমাৰ স্বাস্থ্য আৰু পুষ্টি মেলা ইয়াত আয়োজন কৰিছোঁ ডুমডুমা অঞ্চলতে। গতিকে ইয়াৰ পৰা আমি ৰাইজ উপকৃত হ'ব বুলি আশা ৰাখিছোঁ। ইয়াত আমাৰ আছে স্বাস্থ্য আৰু পুষ্টি মেলা, আমাৰ আছে ইয়াত ৰেচিপি কম্পিটিশ্যন আছে, PMMY আমাৰ আপলোড কৰা, তাৰপিছত আমাৰ গ্ৰোথ মনিটৰিং আছে, শিশুসকলক ওজন উচ্চতা লৈ কোনজন শিশু আমাৰ হেল্থি হয় তেওঁলোকক আমি চাৰ্টিফিকেট এটা প্ৰদান কৰিম। তাৰ উপৰিও ইয়াত আমাৰ এনিমিয়া কেম্প, TT কেম্প আয়োজন কৰা হৈছে ইয়াতে। তাত আমাৰ যি হিমগ্ল'বিন বেষ্ট হিমগ্ল'বিন 5গৰাকীক আমি কিশোৰীক আমি চাৰ্টিফিকেট প্ৰদান কৰাৰ এটা আয়োজন কৰা হৈছে ইয়াতে।